যোৱা কিছু সময়ৰ পৰা ছ'চিয়েল মিডিয়াত ৰিজাৰ্ভেশ্যন হটাও মুভমেণ্ট নামৰ কেম্পেইন ভাইৰেল হৈ পৰে। নিট আন্দোলনৰ পিছত আৰম্ভ হোৱা এই নতুন কেম্পেইনটো আলোচনাৰ বিষয় হৈ পৰিছে। এই বিষয়টোৰ লগত জড়িত থকা লোকসকলে কলেজৰ এডমিশ্যন, চৰকাৰী চাকৰিত জাতিৰ আধাৰত আৰক্ষণ ৰিভিউ কৰাক লৈ আৰু মেৰিট বেচিছত চিলেকশ্যনৰ ডিমাণ্ড কৰিছে। সকলো নাগৰিকৰ বাবে ইকুৱেল অপৰচুনিটিৰ কথা কৈছে। আনহাতে ভাৰতত ৰিজাৰ্ভেশ্যনক ছাপোৰ্ট কৰা লোকসকলে কয় যে এতিয়াও সামাজিক অসমতা আৰু ঐতিহাসিক ভেদভাৱ শেষ হোৱা নাই। আৰু তেওঁলোকে কয় যে ৰিজাৰ্ভেশ্যন আজিও সামাজিক ন্যায় আৰু প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সাংবিধানিক প্ৰাৱধান হয়। এক নতুন ডিবেট, এক নতুন প্ৰকাৰে আৰম্ভ হৈছে। লেটেষ্ট ছ'চিয়েল মিডিয়া ট্ৰেণ্ডক লৈ ছ'চিয়েল মিডিয়াতে ডিবেট আৰম্ভ হৈ গৈছে। এই অনলাইন অভিযান ভৱিষ্যতে এক ডাঙৰ সামাজিক বা ৰাজনৈতিক আন্দোলনৰ ৰূপ ল'বনে ছ'চিয়েল মিডিয়াত ডিবেটতেই সীমিত থাকিব? আপোনালোকে কি ভাবে? বৰ্তমান ৰিজাৰ্ভেশ্যনক লৈ কিবা ৰিফৰ্মেশ্যন লাগে নে নালাগে? নিজৰ মন্তব্য সন্মানজনকভাৱে কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।